দেশৰ ভিতৰতে অসম এখন অগ্ৰগামী ৰাজ্যলৈ ৰূপান্তৰ হৈছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ অসমক নিয়াৰ প্ৰয়াস কৰিম 5 বছৰত অসমৰ জিডিপি 8,71,000 টকা হ'ব 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসমত সদনত ভাষণ দি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘু মহিলাক সুৰক্ষাৰ বাবে আমি ইউসিসি আনিছো নিৰ্বাচনত জয়ী হলে আমি প্ৰথম অধিৱেশনতে ইউসিসি আনিম বুলি কৈছিল উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত ইউসিসি বলবৎ কৰা তৃতীয়খন ৰাজ্য হ'ব অসম বিধানসভাত ইউসিসি বিধায়কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ব্যক্তিগত আক্ৰমণ আৰু সমালোচনাক অসমৰ ৰাইজে গ্ৰহণ নকৰে এবাৰ নিৰ্বাচনৰ ফলাফলে সেই কথা প্ৰমাণ কৰিলে বিধানসভাত নাম নোলোৱাকৈ কংগ্ৰেছক তুলাধনা মুখ্যমন্ত্ৰীগৰাকীৰ অসমৰ ৰাইজে পৰচৰ্যা পৰনিন্দা কৰাৰ শাস্তি দিলে বিশেষ দলটোক কংগ্ৰেছে চলোৱা অপপ্ৰচাৰ গ্ৰহণ নকৰি তাৰ পৰিৱৰ্তে 102খন আসন প্ৰদানেৰে ৰায় দিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী মূল্যবৃদ্ধিক লৈ সদনত মুখ্যমন্ত্ৰী মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পাইছে ৰাজ্যৰ অৰ্থনীতি সুৰক্ষিত কৰি ৰখাটোৱে এই সময়ত ডাঙৰ প্ৰত্যাহ্বান অসাধু ব্যৱসায়ীয়ে অত্যাধিক দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি প্ৰশাসনক নজৰ ৰখাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী অহংকাৰী নহবলৈ নৱনিৰ্বাচিত বিধায়কক উপদেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি জিকিছো মানে এইটো নহয় যে কাইলৈ জয়ী হমি এই ধাৰণা পৰিহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈ গৌৰৱ গগৈৰ উদাহৰণ দি নতুন বিধায়কক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰী জুবিন হত্যাৰ গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰাকে ধৰি সকলো ধাৰা আৰোপ বিশেষ ফাষ্টেগ আদালতৰ অভিযুক্তৰ বিৰুদ্ধে থকা ধাৰাৰ ওপৰতে চলিব পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়া এজন অভিযুক্তক ৰেহাই নিদিলে ন্যায়াধীশ শৰ্মিলা ঠাকুৰৰ ভূঞাৰ ফাষ্টেগ আদালত নগাঁৱত নিশা ডকাইতৰ এনকাউণ্টাৰ ৰাঙলুৰ বৰকন্দলিত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীত নিহত দুৰ্ধৰ্ষ ডকাইত খাইৰুল ওৰফে মৰিকলং ডকাইতি কাণ্ডৰ পাছৰে পৰা পলাতক হৈ আছিল খাইৰুলৰ পৰা জব্দ এটা পিস্তল আৰু ডকাইতিত ব্যৱহৃত এখন দা বৰ্তমানৰ পলাতক আন 5টা ডকাইত হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰি মছলা ৰন্ধা কৰি তোলে স্পেশাল বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ দেশৰ ভিতৰতে অসম এখন অগ্ৰগামী ৰাজ্যলৈ ৰূপান্তৰ হৈছে অসমৰ পৰা হিংসা শব্দটো প্ৰায় আঁতৰি গৈছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ অসমক নিয়াৰ প্ৰয়াস কৰিম নতুন প্ৰজন্মই আমি দেখা দিনবোৰ দেখিবলগীয়া হোৱা নাই কেইবাখনো শান্তি চুক্তিৰে অসমত প্ৰধানমন্ত্ৰীয়ে শান্তি স্থাপন কৰিলে বিধানসভাত ভাষণ দি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰত কৰা উন্নয়নমূলক কামৰ বাবে অসমৰ জিডিপি 8,71,000 টকা হ'ব 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসমৰ বিকাশৰ যজ্ঞত নিজকে সমৰ্পিত কৰিছো বুলি বিধানসভাত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত দুখীয়া লোকৰ সংখ্যা নাটকীয়ভাৱে কমি এক সুদৃঢ় মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি হৈছে বুলি সদনত দিয়া ভাষণত উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকী মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ জিডিপি এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব ই এক ভাবিব নোৱাৰা সফলতা আমাৰ ৰাষ্ট্ৰৰ যিকেইখন ৰাজ্য 10 লাখ কোটি টকাৰ উপাৰ্জন কৰা বা জিডিপি থকা যিকেইখন এক্সক্লুসিভ ৰাজ্য আছে তাৰ ভিতৰত অসমো প্ৰৱেশ কৰিব
প্ৰধানমন্ত্ৰীৰ 5 ট্ৰিলিয়ন ইকনমিৰ যি সপোন তাত আমাৰ ৰাজ্যখনেও স্থান পাব অসমৰ অৰ্থনীতি কেতিয়াবা যে 10 লাখ কোটি টকাৰ হ'ব পাৰে আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলো এখন ৰাজ্যত যেতিয়া শান্তিৰ পৰিৱেশ আহে স্বাভাৱিকভাৱে বিকাশ তাৰ লগত হাতত হাত ধৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰে আজি যদি আমি দেখা পাওঁ আমাৰ ৰাজ্যখন এসময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত ভিত্তি কৰি প্ৰশাসন আগবাঢ়িছিল ৰাজ্যৰ নিজৰ ৰাজহ একোৱেই নাছিল আৰু আনকি দৰমহা কেইটা দিবলৈও আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল অধ্যক্ষ মহোদয় মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ জিডিপি এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব ই এক ভাবিব নোৱাৰা সফলতা সংখ্যালঘু মহিলা সুৰক্ষাৰ বাবে আমি ইউচিচি আনিছো নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক কৈছিলো আমাক যদি ৰখাব পাৰে ৰখাই লওক নিৰ্বাচনত জয়ী হ'লেই আমি প্ৰথম অধিৱেশনতে ইউচিচি আনিম জয়ৰ পাছতে সেই ইউচিচি বিধেয়ক সদনত উত্থাপন কৰিলো উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত ইউচিচি বলবৎ কৰা তৃতীয় ৰাজ্য হ'ব অসম বিধানসভাত ইউচিচি বিধেয়কক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন যাপন কৰিবলৈ সুযোগ পাব মই অনুভৱ কৰোঁ যে আমাৰ সদনে বিশেষকৈ বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিলে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিলে বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিলে আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছো আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছো তাত নিশ্চিতভাৱে সকলোৱে সহযোগিতা কৰিব আৰু আমাৰ ৰাজ্যখনক সামাজিক ন্যায় দিশত এখন গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰিব মই গৌৰৱ অনুভৱ কৰোঁ যে উত্তৰাঞ্চল আৰু গুজৰাটৰ পিছত ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব Assam will stand as a third state after Gujarat and Uttarakhand to have a uniform civil code in our state. আজিলৈকে বাবা সাহেব আম্বেদকাৰৰ সেই সপোনবোৰ সপোন হৈ আছিল কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িবলৈ সক্ষম হৈছো আৰু আমি আগবাঢ়ি যাম
ঈদত কুৰবানী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য বিধানসভাৰ মজিয়াৰ পৰা গৰুৰ কুৰবানী নিদিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান গৰুক কুৰবানী দিয়াৰ কথা কোনো ধৰ্মীয় গ্ৰন্থত লিখা নাই গৰুৰ কুৰবানী নিদিয়াৰ সিদ্ধান্ত লোৱাসকলক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দুসকলৰ ধৰ্মীয় চেতনাক সন্মান জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তই অসমৰ শান্তি সম্প্ৰীতি সুদৃঢ় কৰিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে এতিয়াও সিদ্ধান্ত নোলোৱাসকলক গৰুৰ কুৰবানী নিদিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্ব ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ আমাৰ সকলোৱে যাতে বুজি পায় তাৰ বাবে মই এষাৰ হিন্দীতে ক'ব খুজিছো इस बार आसाम का काफी मुसलमान लोगों ने काफी मुसलमान जमात ने ये सिद्धांत लिया है कि इस बार हम लोग गाय को कुर्बानी में नहीं व्यवहार करूंगा हिंदू लोगों का सम्मान को सम्मान करते हुए हम गौ माता को कुर्बानी का रूप में इस्तेमाल इस बार नहीं करूंगा जी जो एक नया समय का इंगित देते हैं जो नया समय का एक स्पष्ट रूपरेखा भी हमारा सामने लाते हैं मैं असम का मुसलमान समाज को यही मन से धन्यवाद देता हूं कि आप लोगों ने अगर ये सिद्धांत क्रियान्वित किया तो ये सिद्धांत असम का हिंदू लोगों को स्वाभाविक रूप से बहुत ही प्रभावित करेगा और असम में हम एक साथ रहने का जो एक हमारा हमेशा हिस्सा है इस हिस्सा को डेफिनेटली और आगे लेके जाएगा मैं आशा करता हूं कि 29 तारीख जब ईद होगा बकरीद होगा जो लोग अभी तक सिद्धांत नहीं लिया है वो लोग भी सिद्धांत लेगा और असम में इस बार कोई गाय को कुर्बानी का रूप में आगे नहीं बढ़ाया जाएगा मैं आशा करूं जे যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকি ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই যেতিয়া বিকল্প আছে বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিবেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিবেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো ৰাজ্যবাসীয়ে এনডিএক অভূতপূৰ্ব সমৰ্থন দি বিজেপি চৰকাৰৰ বিকাশক পূৰ্ণ সমৰ্থন কৰিছে বিজেপিয়ে অকলে এবাৰ 82 লাখ ভোট পাইছে আনহাতে অগপই 14 লাখ আৰু বিপিএফে 8 লাখ ভোট লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমবাৰ বাবে এনডিএ 1 কোটি ভোট লাভ কৰিছে 50% জনতাৰ আশীৰ্বাদ লৈ এনডিএ পুনৰ শাসনলৈ আহিছে বুলি মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে এইবাৰ আমাৰ ৰাজ্যত এনডিএ আৰু বিজেপিয়ে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে তাৰ একমাত্ৰ কাৰণেই হ'ল যে অসমৰ জনতাই বিকাশ
আৰু উন্নয়নৰ যি প্ৰচেষ্টা, শান্তিৰ যি প্ৰচেষ্টা, অসমক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য কৰাৰ যি প্ৰচেষ্টা, তাক সমৰ্থন দিছে, তাক আশীৰ্বাদ দিছে। 126খন আসনৰ ভিতৰত 102খন আসন লাভ কৰাটো আমাৰ ইতিহাসৰ, আমাৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন মাইলৰ স্তম্ভ। অধ্যক্ষ মহোদয়, আপুনি জানি অত্যন্ত আনন্দিত হ'ব যে ই অকল সিটৰ সংখ্যা বৃদ্ধি হোৱা নাই, অকল মাত্ৰ সিট নহয়, আমাৰ NDA বা বিজেপি অকল সিট নহয়, ভোটৰ ক্ষেত্ৰতো আজি আমি সমানে আগুৱাই গৈছো আৰু আমি both in seat and in absolute number of votes আজি আমি দুইটাতে আমি আগবাঢ়ি যাব পাৰিছো। আজি যদি আমি দেখা পাওঁ যে এইবাৰ বিজেপিয়ে অকলে 82 লাখ ভোট পাবলৈ সক্ষম হৈছে। 81,92,787 এজিপি দল আমাৰ সহযোগী আছিলে। এজিপি দলে 14 লাখ আৰু বিপিএফ দল আমাৰ সহযোগী আছিলে। বিপিএফ দলে 8 লাখ ভোট পাবলৈ সক্ষম হৈছিল। অৰ্থাৎ আমি যদি আমাৰ তিনিওটা দলৰ ভোট যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে 1 কোটি ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছো। জুবিন গাৰ্গক লৈ কংগ্ৰেছে কৰা ৰাজনীতিক লৈ বিধানসভাত সৰব হ'ল মুখ্যমন্ত্ৰীগৰাকী। কংগ্ৰেছে কৰা মায়াবিনী আৰু দয়াবিনী বিতৰ্কৰ উত্তৰ দিলে ৰাইজে। জুবিনৰ নাম লৈ ৰাজনীতি কৰাসকলে পূৰ্বে জুবিনক সমালোচনা কৰিছিল, মই তেতিয়াও জুবিনক সমৰ্থন কৰিছিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। জীৱিতকালত জুবিনক সমালোচনা কৰাসকলে জুবিন ক্ষেত্ৰত নাটক কৰিছিল বুলি কৈ সেইসকলৰ মুখেৰে মায়াবিনী নহয় দয়াবিনী ওলাইছিল বুলি প্ৰত্যক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকী। অধ্যক্ষ মহোদয়, এই নিৰ্বাচনে আৰু এটা বিতৰ্কৰ খাম কটালে, দয়াবিনী আৰু মায়াবিনীৰ বিতৰ্ক। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল, মায়াবিনী আৰু দয়াবিনী। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল। জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে। জুবিনৰ গানে, জুবিনৰ শিল্পই, জুবিনৰ জীৱনে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব। অধ্যক্ষ মহোদয়, মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম, নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰাসকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল, ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিলোঁ। মই সদায় কৈছিলোঁ যে জুবিন ৰাষ্ট্ৰৰ সম্পদ, জুবিন অসমীয়াৰ সম্পদ, জুবিনক জীৱনত সমালোচনা নকৰিবা। জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব। আৰু ই মোৰ কোৱা কথা নহয়, মোৰ এই বক্তব্য বহুকেইটা বক্তব্য ছ'চিয়েল মিডিয়াত ঘূৰি আছে। অধ্যক্ষ মহোদয়, জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত। যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল, তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰিল। যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে, ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্য, তেওঁলোকৰ মুখেদি মায়াবিনী নোলাইছিল, তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল।
কোনো কথা নাই যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল অধ্যক্ষ মহোদয় আপুনি বৰপেটাত ৰাজনীতি কৰে বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে আমি মায়াবিনীবিলাক কৰবাত পিছুৱাই গলো দয়াবিনীবিলাক আগুৱাই গল মায়াবিনী পিছুৱাই গল দয়াবিনীবিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি ললে এতিয়া কোনো নাই অধ্যক্ষ মহোদয় 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম বুলি কৈ 10 লাখ উদ্যোগী যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিম যি যুৱ প্ৰজন্মই আন 10 জনক কৰ্মসংস্থাপন প্ৰদান কৰিব বিধানসভাৰ প্ৰথমখন অধিৱেশনত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যুৱক সমাজৰ সুৰক্ষা মহিলাৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিব আমি যেতিয়া নিৰ্বাচনত আছিলো ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম আজি ৰাইজে হয়তো মোক মনত নেপেলাব কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছো যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্ম সংস্থাপন দিব লাগিব 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এছাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্ম সংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব যদি 2 লাখ যুৱকে চৰকাৰী কৰ্ম সংস্থাপন পায় আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্ম সংস্থাপন দিব পাৰে তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব মূল্যবৃদ্ধিক লৈ সদনত মুখ্যমন্ত্ৰীৰ মন্তব্য মূল্যবৃদ্ধিক আমি এৰাই চলিব নোৱাৰো ৰাজ্যৰ অৰ্থনীতি সুৰক্ষিত কৰি ৰখাটোই এই সময়ত এটা ডাঙৰ প্ৰত্যাহ্বান ইৰাণ আমেৰিকাৰ যুদ্ধৰ বাবে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পাইছে প্ৰধানমন্ত্ৰীৰ লগতে আমাকো এটা কথাই চিন্তিত কৰি তুলিছে তাৰ পৰিণতিতে দেশত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হৈছে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 668 বিলিয়নলৈ হ্ৰাস পাইছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা যুদ্ধৰ পৰিসমাপ্তি ঘটিলে এই সমস্যাৰ সমাধান হ'ব চৰকাৰে মিতব্যয়িতাৰ বাবে বহুকেইটা পদক্ষেপ হাতত লৈছে সংকটৰ সময়ত পৰিস্থিতি সম্ভালিবলৈ তৎপৰ হৈ আছে চৰকাৰ অসাধু ব্যৱসায়ীয়ে অত্যাধিক দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ অসাধু ব্যৱসায়ীৰ ওপৰত প্ৰশাসনক নজৰ ৰখাৰ নিৰ্দেশ দিয়া হৈছে বুলি সদনত মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে তাৰ পিছতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে যাতে ইয়াৰ বোজা সাধাৰণ ৰাইজে ল'বলগীয়া নহয় মই ভাবো যে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম মই ৰাজ্যবাসীক নিশ্চিতভাৱে আশ্বস্ত কৰিম যে বিপদৰ মাজতো যাতে আমি ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি প্ৰচেষ্টা ল'ম মূল্যবৃদ্ধিৰ বিষয়টো ইয়াত আলোচনা হৈছিল ইতিমধ্যে আমি প্ৰাইচ মনিটৰিং মেকানিজম কৰিছো সদনক মই জনাব খুজিছো যে আমি 20 মাৰ্চ 2026 বয় বস্তুৰ যি দাম আছিল তাৰ লগত
আমি তুলনা কৰি কতো যাতে চোৰাং ব্যৱসায় হ'ব নোৱাৰে, কোনো ব্যৱসায়ীয়ে যাতে অতিৰিক্তভাৱে দাম ল'ব নোৱাৰে, তাৰ বাবে আমি কাম কৰি আছো। আৰু কিছু কিছু ক্ষেত্ৰত আমি অকণমান পৰিৱৰ্তনো দেখা পাইছো। যেনেকৈ আমাৰ ৰাজ্যত 20 মাৰ্চ 2026ত চাউলৰ দাম 37 টকা 75 পইচা আছিলে এভাৰেজ ৰিটেইল প্ৰাইচ, এতিয়া 37 টকা 82 পইচা হৈছে। মুগ দালত 108 টকা 21 পইচা আছিলে, এতিয়া 108 টকা 94 পইচা হৈছে। মচুৰ দালত 88.83 টকা আছিলে, এতিয়া প্ৰায় 4 টকা বাঢ়িছে। কম বেছি পৰিমাণে ডেফিনেটলি মূল্যৰ অকণমান পৰিৱৰ্তন হৈছে, কিন্তু অসমত এতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক প্ৰভাৱ পৰা নাই। কিন্তু বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্ৰভাৱ নপৰিব তাকো মই নিশ্চিতভাৱে ডিনায়ো কৰিব বিচৰা নাই। কিন্তু চৰকাৰে আমি সকলো ক্ষেত্ৰতে সজাগ হৈ থাকিম, সচেতন হৈ থাকিম। আমি মিতব্যয়ী হ'ম যাতে আমি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱৰ পৰা আমাৰ ভাৰতবাসীক, অসমবাসীক আমি যিমান পাৰোঁ আমি ৰক্ষা কৰিব পাৰোঁ। ব্যক্তিগত আক্ৰমণ আৰু সমালোচনা অসমৰ ৰাইজে গ্ৰহণ নকৰে। এইবাৰ নিৰ্বাচনৰ ফলাফলে সেই কথা প্ৰমাণ কৰিলে। অসমৰ ৰাইজে সেই অপপ্ৰচাৰ গ্ৰহণ নকৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। তাৰ পৰিৱৰ্তে 102টা ছিট প্ৰদানেৰে তেওঁলোকে ৰায় প্ৰদান কৰিলে। অসমৰ ৰাইজে পৰচৰ্চা, পৰনিন্দা কৰাৰ শাস্তি দিলে এই বিশেষ দলটোক। নাম নোলোৱাকৈয়ে কংগ্ৰেছক বিধানসভাত তুলাধনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই 5টা বছৰত বিধানসভাৰ বাহিৰতে হওক বা বিধানসভাৰ ভিতৰতে হওক এটা বিশেষ ৰাজনৈতিক দলে কল্পনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ কৰিলে আমি নিৰ্বাচনত জিকিব পাৰোঁ। এটা সময়ত তেওঁলোক ইমানলৈকে গৈছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীৰ 3খন ৰাষ্ট্ৰৰ ডুপ্লিকেট পাছপোৰ্ট বনাই ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল। অসমৰ ৰাইজে সিদ্ধান্ত কি দিলে যে আমি অসমৰ ডেভেলপমেণ্ট বিচাৰোঁ, আমি অসমৰ বিকাশ বিচাৰোঁ, আমি কাৰো ব্যক্তিগত পৰিয়াল ভিত্তিক আক্ৰমণ অসমৰ ৰাইজে নিবিচাৰে। আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেণ্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা। এজন বিধায়কৰ ঘৰৰ পৰা অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে, তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ, য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল। দুখন ট্ৰাক, আৰু তাত মই নাম ক'ব খোজা নাই, ইয়াত বহি আছে নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছে। মই যেতিয়া তেওঁক সুধিছিলোঁ বাবা এইবোৰ কিয় বনাইছিল, তেতিয়া তেওঁ কৈছিল মই বনোৱা নাই, মোক বনাই দিছিলে। কোনে বনাই দিছিলে নেতাজনৰ নামটো আমি সকলোৱে জানো, কোৱাৰ কোনো প্ৰয়োজন নাই। মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলোঁ, দাদা মোক অমুকে বনাই দিছিলে, মই নামটো ক'ব খোজা নাই কাৰ নাম কৈছিলে। অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে? এটা সময়ত ৰাজনীতি সমষ্টিৰ উন্নয়ন বিকাশ নহয়, পৰিয়ালক আক্ৰমণ কৰা ৰাজনীতি। মই অধ্যক্ষ মহোদয় আপোনাক এখন বাতৰি কাকত দেখাম, মই নামো ক'ব পাৰোঁ, প্ৰতিদিন বাতৰি কাকত। যোৱা 3 মাহত আপুনি যদি পেপাৰ ওলাই লয়, এদিন পেপাৰত 19টা নিউজ আইটেম মোৰ বিৰুদ্ধে আছিল। এখন পেপাৰত পেজ কেইটা? যদি 12টা 13টা পেজৰ স্পৰ্টছ পেজ, কালচাৰেল পেজ বাদ দি যদি 19টা নিউজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখিব লাগে, বাকী কি থাকিল? অৰ্থাৎ সেই পৰ্যায়লৈ ৰাজনীতিক লৈ যোৱা হৈছিল। কিন্তু অসমৰ ৰাইজে ৰিজাল্ট কি দিলে যে 102টা ছিট বিজেপি আৰু এনডিএ। পৰিয়ালৰ চৰ্চা শুনিব আমি সদনত অহা নাই, আমাৰ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন লাগে,
আমাৰ সমষ্টিৰ বিকাশ লাগে। উৰণ সেতুৰ বিৰোধিতা কৰাৰ বাবে অসমৰ শক্তিশালী নেতা এজন যোৰহাটত পৰাস্ত হ'ল। ৰাইজে বুজি পালে এই নেতাজনে নিজে দিল্লীত থাকি আমাক মানধাতাৰ যুগলৈ লৈ যাব বিচাৰে। অসমৰ ৰাইজে কোনো উদ্যোগপতিক বেয়া নাপায়। অসমৰ ৰাইজে বুজাই দিলে যে তেওঁলোকে বিকাশ বিচাৰে। আমি কাৰো ব্যক্তিগত পৰিয়ালৰ আক্ৰমণ নিবিচাৰো। নাম নোলোৱাকৈয়ে গৌৰৱ গগৈৰ তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীগৰাকী। যেতিয়া উৰণীয়া সেতু নিৰ্মাণ হয় তাক বিৰোধিতা কৰা যায়, কিন্তু আমি জানিব লাগিব যে উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ লগে লগে ৰাইজে আশীৰ্বাদ দিয়া আৰম্ভ কৰে। কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়েনে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে, কিন্তু আমাক মানধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। অহংকাৰী নহবলৈ নৱনিৰ্বাচিত বিধায়কক উপদেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি জিকিছো মানে এইটো নহয় যে কাইলৈ আমি জয়ী হমেই। নাম নোলোৱাকৈ গৌৰৱ গগৈৰ উদাহৰণ দি সদনত এই মন্তব্য ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাট লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ উদাহৰণ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ কাম কৰিবলৈ নৱনিৰ্বাচিত বিধায়কসকলক আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। যেতিয়া আমি মনত অহংকাৰৰ সৃষ্টি কৰি যে আমি জিকি আহিলো, অহাবাৰো আমি জিকিম, মই ভাবো মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকে হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকে মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছো। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। মই সকলোকে আহ্বান কৰিম, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'ৰবাত অহংকাৰ হয়, আপোনালোকে মোক দেখুৱাই দিব আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি অহংকাৰক ওচৰত আহিব নিদিওঁ। আজি যিসকলে ভাবিছে যে আমি অমুক সমষ্টিৰ পৰা আহিছোঁ, অমুকে আমাক ভোট দিবই, মানকাছাৰৰ 1 লাখ ভোটে তেওঁলোকৰ বাবেও বিপদৰ ঘণ্টা আজি বজাই থৈ গৈছে। 2031ৰ কাহিনী এয়া নহয়, এই কাহিনীও বদলিব। মই আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিছোঁ। ৰাজনীতিত মই যিমান আজিলৈকে কৰবাত নহয় কৰবাত কৈছোঁ, 2-এটাক বাদ দি কৰবাত নহয় কৰবাত সিও বুজি পায়। মই ভাবোঁ অসমৰ ধৰ্মীয় সংখ্যালঘুৰ ৰাইজেও অহংকাৰ, পিতৃৰ পৰিচয়েৰে ৰাজনীতি কৰিব বিচৰা ব্যক্তি সকলোকে চিনি পাব। তেওঁলোকৰ মাজতো এখন শিক্ষিত সমাজৰ সৃষ্টি হ'ব আৰু কৰবাত নহয় কৰবাত, কেতিয়াবা নহয় কেতিয়াবা চামুগুৰি উপনিৰ্বাচনৰ ফলাফলো আহিয়ে থাকিব। যেনেকৈ সমাজত বিৱৰ্তন হৈ থাকে, সমাজত পৰিৱৰ্তন হৈ থাকে। তাক নহাৰ ৰাস্তা কি?
যেতিয়া আমি অহংকাৰক ত্যাগ কৰিম, যেতিয়া আমি মনত বিপদত বিধায়ক আসিফ নজৰ ঘৰলৈ যাব দিছপুৰ আৰক্ষী দিছপুৰ থানাৰ এটা গোচৰত ষ্টেটমেণ্ট ল'ব সেই কংগ্ৰেছী বিধায়কগৰাকীৰ নিৰ্বাচনৰ আগত কংগ্ৰেছৰ এগৰাকী বিধায়কে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ 2 ট্ৰাক লিফলেট ৰখাৰ কথা কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে ভাষণত লাম লোৱা নাছিল কোনো বিধায়কৰ কিন্তু ভাষণৰ অন্তত নিজেই থিয় হ'ল বিধায়ক আসিফ নজৰ কোন বিধায়কৰ কথা কৈছে বুলি সুধিছিল কংগ্ৰেছী বিধায়কগৰাকীয়ে লগে লগে মুখ্যমন্ত্ৰীৰ উত্তৰ মই কাৰো নাম লোৱা নাই আপুনি নিজেই কৈ দিছে যেতিয়া আজি আৰক্ষী যাব বুলি ক'লে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিফলেটৰ কথা উল্লেখ কৰিছে প্লিজ সিট ডাউন নাই তুমি মোক ক'ব পাৰ্মিশ্যন দিয়ক দিছো নেকি তোমাক মোক ক'ব দিয়ক ডাঙৰীয়া কিয় কিন্তু ক'ব মোৰ দিম? ওপৰত আহিছে মই Permission কথাখিনি ক'ব লৈছে লাগিব নেকি? নাম কোৱা নাই নহয় কাৰো নাম কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই Please যিহেতু sit down. কৈছে Please sit আপুনি down. বনাইছিলে নেকি যিজনে লিফলেট বনাইছিলে Please sit down. তেখেত এতিয়া আপোনালোকৰ লগতে বহি প্লিজ সিট ডাউন কিহৰ লিফলেট নাম কোৱা নাই আপোনাৰ ঘৰত আছিল নেকি লিফলেটখিনি প্লিজ সিট ডাউন এইটোত কিন্তু এটা কেছ চলি আছে আপুনি যদি স্বীকাৰ কৰি দিয়ে তেতিয়াহ'লে আপুনিয়ে দেখোন আপুনি বনাইছিল নেকি প্লিজ মই অধ্যক্ষ মহোদয় যিহেতু সদনত কথাটো ওলাইছে দিছপুৰ থানাত ইয়াৰ ওপৰত এটা গোচৰ চলি আছে সন্মানীয় বিধায়ক মহোদয়ক মই আজিয়ে এছপিক আপোনাৰ ঘৰত আহিব ক'ম আপুনি ষ্টেটমেণ্টটো দি দিব মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে এজন কংগ্ৰেছী নেতাৰ ঘৰত 2 ট্ৰাক লিফলেট উদ্ধাৰ হৈছিল তেখেতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ বাবে তেওঁ মন্তব্য কৰিছিল আৰু তাৰ পাছতেই এইদৰে আসিফ নজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল তাৰ পাছতে কোৱা হ'ল যে এটা কেছ দিছপুৰ থানাত চলি আছে যোৱা হ'ব আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেণ্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা এজন বিধায়কৰ ঘৰৰ পৰা অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল দুখন ট্ৰাক আৰু তাত মই নাম ক'ব খোজা নাই ইয়াত বহি আছে নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছে মই যেতিয়া তেওঁ সুধিছিলোঁ বাবা এইবোৰ কিয় বনাইছিল তেতিয়া তেওঁ কৈছিল মই বনোৱা নাই মোক বনাই দিছিলে কোনে বনাই দিছিলে নেতাজনৰ নামটো আমি সকলোৱে জানো কোৱাৰ কোনো প্ৰয়োজন নাই মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলোঁ দাদা মোক অমুকে বনাই দিছিলে মই নামটো ক'ব খোজা নাই কাৰ নাম কৈছিলে অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে এটা সময়ত ৰাজনীতি সমষ্টিৰ উন্নয়ন বিকাশ নহয় পৰিয়ালক আক্ৰমণ কৰা ৰাজনীতি ব্ৰেকিং নিউজ মীন বিভাগৰ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যজুৰি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ তীব্ৰ অভিযানত জালত পৰিল 7গৰাকী বিষয়া কৰ্মচাৰী গুৱাহাটী নলবাৰী ধুবুৰী আৰু মৰিগাঁৱত চলিছিল এই অভিযান গ্ৰেপ্তাৰ হৈছে এছিএছ অনুৰাধা অধিকাৰী শৰ্মা কাৰ্যবাহী অভিযন্তা প্ৰকল্প বিষয়া আৰু কাৰিকৰী বিষয়া গুৱাহাটীৰ 4টা চনত চলিছিল এই অভিযান 22/2001 নম্বৰত ৰুজু হৈছিল এই গোচৰটো ধৃতসকলৰ ভিতৰত আছে এজন কাৰ্যবাহী অভিযন্তা আন 2জন অতিৰিক্ত কাৰ্যবাহী অভিযন্তা জালত পৰিছে এজন প্ৰকল্প প্ৰবন্ধক আৰু এজন অভিযন্তাকো গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন কাৰিকৰী বিষয়াও এছিএছ বিষয়া অনুৰাধা অধিকাৰী শৰ্মাৰ বিৰুদ্ধে উঠিছিল কেলেংকাৰীৰ অভিযোগ অবৈধভাৱে 50ৰো অধিক প্ৰাৰ্থীক নিযুক্তি দিয়াৰ অভিযোগ এইগৰাকীৰ বিৰুদ্ধে মীন বিভাগৰ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যজুৰি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত জালত পৰিল 7গৰাকী বিষয়া কৰ্মচাৰী গুৱাহাটী নলবাৰী ধুবুৰী আৰু মৰিগাঁৱত চলিছিল এই অভিযান গ্ৰেপ্তাৰ হৈছে এছিএছ অনুৰাধা অধিকাৰী শৰ্মা কাৰ্যবাহী অভিযন্তা প্ৰকল্প বিষয়া আৰু কাৰিকৰী বিষয়া গুৱাহাটীৰ 4টা চনত চলিছিল এই অভিযান 22/2001 নম্বৰত ৰুজু হৈছিল এই গোচৰটো ধৃতসকলৰ ভিতৰত আছে এজন কাৰ্যবাহী অভিযন্তা আন 2জন অতিৰিক্ত কাৰ্যবাহী অভিযন্তা জালত পৰিছে এজন প্ৰকল্প প্ৰবন্ধক এজন অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন কাৰিকৰী বিষয়াও
SCS বিষয়া অনুৰাধা অধিকাৰী শৰ্মাৰ বিৰুদ্ধে উঠিছিল কেলেংকাৰীৰ অভিযোগ অবৈধভাৱে 50ৰো অধিক প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ভয়ংকৰ অভিযোগ মীন বিভাগৰ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যজুৰি চলিছে অভিযান দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছে অভিযান জালত পৰিছে 7 গৰাকী উচ্চপদস্থ বিষয়া কৰ্মচাৰী 4টা স্থানত চলিছিল অভিযান গুৱাহাটী নলবাৰী ধুবুৰী আৰু মৰিগাঁও গ্ৰেপ্তাৰ হৈছে SCS বিষয়া অনুৰাধা অধিকাৰী শৰ্মা কাৰ্যবাহী অভিযন্তা প্ৰকল্প বিষয়া আৰু কাৰিকৰী বিষয়া গুৱাহাটীৰ 4টাকৈ স্থানত চলিছিল এই অভিযান যোনটো নম্বৰ কেছ নম্বৰ আছে 22/201 নম্বৰ গোচৰত এই কেছটো ৰুজু হৈছিল ধৃতসকলৰ ভিতৰত আছে এজন কাৰ্যবাহী অভিযন্তা 50 জনকৈ অধিক প্ৰাৰ্থীক অবৈধভাৱে নিযুক্তি দিয়াৰ ভয়ংকৰ অভিযোগ ৰহাত দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ অভিযান ৰাজ্যৰ মীন নিগমৰ অৱসৰপ্ৰাপ্ত অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়াৰ ঘৰত চলিল ভিজিলেন্সৰ তীব্ৰ তালাচী পুৱতি নিশা প্ৰায় 3 বজাৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ এটা 7জনীয়া দলে চলাইছে এই অভিযানকালত প্ৰাক্তন অভিযন্তাগৰাকীৰ বাসগৃহৰ পৰা বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ইতিমধ্যে প্ৰাক্তন অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়াৰ লগত লৈ গুৱাহাটীলৈ ৰাওনা হৈছে এই অভিযানকাৰী দলটো উল্লেখ্য যে প্ৰাক্তন অভিযন্তাগৰাকীৰ চাকৰিৰ কাৰ্যকালত 1 কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল তদুপৰি স্বেচ্ছামূলকভাৱে চাকৰিৰ পৰা অৱসৰ লৈ শেহতীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰহা সমষ্টিত কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী আছিল অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া এছপি মতে যিখিনি আমাক ধৰক এক আস্থা আমাৰ হিন্দু ভাইসকলৰ প্ৰতি যি গৰুৰ প্ৰতি যি আস্থা গোমাতা বুলি আস্থা সেই আস্থা আমি বজাই ৰাখি যাতে তেওঁলোকৰ ধৰ্মত কোনো আঘাত নহয় তেওঁলোকৰ মনত কোনো আঘাত নহয় সেই আঘাত নোহোৱাকৈ আমি আমাৰ ইছলাম ধৰ্মৰ যি ঈদ উদযাপন কৰিম বুলি আমি সকলোৱে ভাবিছোঁ আৰু আমি এইবাৰ আমাৰ গহপুৰৰ বা আমাৰ সমাজৰ আমি প্ৰত্যেকে আলোচনা কৰিছোঁ যে আমি এইবাৰ কুৰবানী যি দিব লাগে কুৰবানীটো আমি 2 প্ৰকাৰ কুৰবানী এটা হৈছে ত্যাগ দি কুৰবানী আৰু এটা হৈছে আমাৰ নিজৰ অৰ্থৰ পৰা দি পেলাই তাৰ বিকল্প হিচাপে খাচী হোক ভেড়া হোক মহ হোক এনেধৰণৰ বস্তু দি পেলাই আমি কুৰবানী কৰিব লাগে আৰু ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে সদায় আমি আপ্ৰাণ চেষ্টা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ নগাঁৱৰ বৰকন্দলিত আৰক্ষীৰ সৈতে ডকাইতৰ গুলিয়াগুলি আৰক্ষীৰ গুলিত নিহত হৈছে কুখ্যাত ডকাইত খাইৰুল উৰফে মণি মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল খাইৰুল আলী পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল খাইৰুল উৰফে মণি আৰক্ষীয়ে মুখামুখি হোৱাত আৰক্ষীৰ বাহনলৈ গুলীচালনা কৰিছিল ডকাইতৰ দলটোৱে আৰক্ষীৰ 2টা গুলীয়ে আঘাত কৰে খাইৰুলৰ দেহত নগাঁও চিকিৎসালয়ত খাইৰুলক মৃত ঘোষণা কৰিলে চিকিৎসকে আৰক্ষীৰ বাহনলৈ প্ৰথমতে গুলীচালনা কৰিছিল ডকাইতৰ দলটোৱে আত্মৰক্ষাৰ বাবে ডকাইতৰ দলে কৰিছিল গুলীচালনা ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা 7.65 পিস্তল আৰু এখন দা বৰকন্দলিত খাইৰুলৰ নেতৃত্বত কৰিছিল ডকাইতিৰ পৰিকল্পনা ডকাইতি সংগঠিত কৰিবলৈ আহিছিল 5জনীয়া ডকাইতৰ এটা দল ঘটনাস্থলীৰ পৰা পলাই খাৰিল আন 4টা দুধৰ্ষ ডকাইত গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীৰ দলটো মৰিকলঙৰ ডকাইতি সংগঠিত কৰি কলকাতালৈ পলাই গৈছিল খাইৰুল বোলা নামৰ ডকাইতটো কলকাতাৰ পৰা উভতি পুনৰ কৰিছিল ডকাইতিৰ পৰিকল্পনা নগাঁৱত খাইৰুলে সংগঠিত কৰিছিল 8টা চুৰি ডকাইতিৰ ঘটনা এখন হোটেলত বাহৰ পাতি খাইৰুলে সংগঠিত কৰিছিল এই অপৰাধৰ ঘটনাসমূহ মৰিকলঙত ডাক্তৰ ৰঞ্জিত শইকীয়াৰ মূৰত আক্ৰমণ কৰিছিল খাইৰুলৰ দ্বিতীয় পত্নীয়ে দেহ ব্যৱসায় চলোৱাৰ এক ভয়ংকৰ অভিযোগ দেহ ব্যৱসায় চলোৱা ধাবাটো আৰক্ষীয়ে চলাইছিল অভিযান খাইৰুলৰ দ্বিতীয় পত্নীৰ অনৈতিক বেহাৰ সহযোগী ৰেকিব আলী বৰ্তমানো পলাতক মই বিৰাট সুখী হৈছোঁ কাৰণ মোক মাৰিছিলতো আপোনালোকৰ মুখৰ পৰা এতিয়া গম পালোঁ যে মোক প্ৰহাৰ কৰিছিলে মূৰত আৰু হয়ো মোৰ মূৰততো গোটেইখনতো চিলনি পৰিছিলে আপোনালোকে জানে মোৰ কমপ্লিটলি হেড ইঞ্জুৰি হৈছিলে 2টাকে আমি মতা 2টা হাল 2টা ICUত আছিলোঁ তেনে ক্ষেত্ৰত আজি তেওঁৰ যদি মৃত্যু হৈছে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল পাইছোঁ মনটোৱে শান্তি পাইছোঁ আৰু ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে উচিত ভগৱানে শাস্তি দিবই দোষী শাস্তি দিবই আপোনাৰ ঘৰত ডকাইতি কৰাত আপোনাৰ পত্নীক যি আক্ৰমণ কৰিছে ৰাজীবুল এতিয়া পংগু হৈ পেলাই চিকিৎসালয়ত আছে
খাইৰুল আপোনালোকে ক'লে ৰাজীৱুলৰ নামটো, এতিয়া ক'লে খাইৰুল। এইবিলাক কিহৰ মানুহ, ক'ৰ মানুহ আপোনালোকে নিজেই বুজি পাইছে। আমাৰ যদি খিলঞ্জীয়াৰ ওপৰত যদি এনেধৰণৰ অত্যাচাৰ কৰি থাকে কেনেকৈ সহ্য কৰিব বাৰু কওকচোন। আৰু সেইটো কাৰণে আমাৰ পুলিচ প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিছে, ভাল পাইছোঁ। ভগৱানৰ ওপৰত বিশ্বাস আছে। খিলঞ্জীয়া সুৰক্ষা এতিয়া নিজে ল'ব লাগিব। হয়। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ। গুৱাহাটীতো আছুৰ প্ৰতিবাদী কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত এই প্ৰতিবাদ। পোনপটীয়াকৈ আমি ভাস্কৰ আছে তাত প্ৰতিবাদস্থলীৰ পৰা আমি পোনপটীয়াকৈ সম্প্ৰচাৰ আপোনালোকক জনাম। পেট্ৰলৰ দাম 2 টকা 72 পইচা পৰ্যন্ত বৃদ্ধি হৈছে। গতিকে তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই কেবিনেট কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ আমি প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এটা কথা নিশ্চিতভাৱে আমি জনাব বিচাৰিছোঁ, যদি ৰাইজক সকাহ দিব নোৱাৰে, যদি ৰাইজক সকাহ দিয়াত চৰকাৰখন ব্যৰ্থ হয়, তেনেহ'লে সেই চৰকাৰখনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ চলি থাকিব। আমি নিৰবিচ্ছিন্নভাৱে গণতান্ত্ৰিক পদ্ধতিৰে আমি এই প্ৰতিবাদ সাব্যস্ত কৰি যাম। আৰু এটা কথা নিশ্চিত যে ৰাইজক সকাহ নিদিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয়। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী সত্তা আগবঢ়াই নিব। পশ্চিম এছিয়া যুদ্ধৰ প্ৰভাৱতে আচলতে এনেধৰণৰ যি মূল্যবৃদ্ধি হৈছে, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসম বিধানসভাত গোটেই বিষয়খিনি উত্থাপন কৰিছে যে কিছু অসুবিধা হ'ব, কিন্তু যুদ্ধৰ যেতিয়ালৈকে অৱসান নঘটিব এনেধৰণৰ আচলতে কিছু অসুবিধা থাকাইব। চাওক, যদি দুখন বহিৰাষ্ট্ৰৰ যুদ্ধক লৈ গইনা লৈ তেওঁলোকে যদি দাম বৃদ্ধি কৰাৰ পৰিৱেশটো সৃষ্টি কৰিছে, সেই পৰিৱেশ আজিৰ পৰা কিছুদিন পূৰ্বত যেতিয়া অসমত নিৰ্বাচন হোৱা নাছিলে, নিৰ্বাচনৰ পূৰ্বে এই কথাবোৰ কিয় কোৱা নাছিল, এই বিষয়বোৰ কিয় প্ৰাসংগিক হৈ উঠা নাছিল? আজি নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকৰ আজি দাম বৃদ্ধিৰ কথাই প্ৰধানমন্ত্ৰীগৰাকীয়ে অসহায় স্বীকাৰোক্তি দিয়ে যে আমি সকলোৱে কম পৰিমাণে পৰিবহণসমূহ ব্যৱহাৰ কৰিব লাগে। গতিকে এনেকুৱা এটা পৰিস্থিতি চৰকাৰখন যে তেওঁলোক ভালদৰে চলাব পৰা নাই, তেওঁলোক যে চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে সেই কথা পৰিস্ফুট হৈছে। গতিকে যদি নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিব নোৱাৰে, তেওঁলোকে নৈতিক দায়িত্ব স্বীকাৰ কৰি অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। এনেধৰণে দেখা পাইছে যে আমি দৃশ্যসমূহ দেখুৱাইছোঁ, সমাদলকৈ মন্তব্য ল'বলৈ যত্ন কৰিছোঁ। কেন্দ্ৰীয় যি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ তেওঁলোকে প্ৰতিকৃতি দাহ কৰিছে। আৰু পেট্ৰল ডিজেলৰ যি অভাৱনীয় মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধিৰ ওপৰত ক্ষোভিত হৈ আচলতে তেওঁলোকে যি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা, সেই কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া আছে, যিসকল কাৰ্যকৰ্তা আছে, সেই কাৰ্যকৰ্তাসকলে ইতিমধ্যে তেওঁলোকে যি এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ সেই দৃশ্য, যি উজান বজাৰ শ্বহীদ ভৱন আছে, শ্বহীদ ভৱনৰ সন্মুখত আছুৰ এটা বিশাল দল তেওঁলোকে আহি উপস্থিত হৈ আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান্তৰালকৈ আৰক্ষীৰ যিসকল লোক আছে, আৰক্ষীৰ লোকসকলে হৰদীপ সিং পুৰীৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি দাহৰ বাবে তেওঁলোকে চেষ্টা চলাইছিল। আমি সেই দৃশ্যসমূহ দেখুৱাবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছৰ আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া তেওঁলোকে মন্তব্যসমূহ প্ৰদান কৰি আছে যে অভাৱনীয় দাম বৃদ্ধি, সেই দাম বৃদ্ধি তেওঁলোকে ক্ষোভিত হৈছে আৰু এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মূল্যবৃদ্ধি যেতিয়ালৈকে হ্ৰাস নহ'ব, নকমাব চৰকাৰে, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী কাৰ্য চলি থাকিব। সাধাৰণ মানুহ চলাৰ ব্যৱস্থা এতিয়া চৰকাৰখনে কৰিবই লাগিব, কাৰণ চৰকাৰ গঠন হ'বৰ কাৰণে বেছি দিন হোৱা নাই। কিন্তু তাৰপিছত তেওঁলোকে যদি এতিয়া বেলেগ কথাত গুৰুত্ব দিছে, চৰকাৰ যিহেতু তেওঁলোকৰ চৰকাৰ চলি আছে, গতিকে এই চৰকাৰে ৰাইজক সকাহ ব্যৱস্থা তেওঁলোকে কৰিবই লাগিব, বেলেগ উপায় নাই। গতিকে চৰকাৰে সকাহ নিদিয়ালৈকে আমাৰ এই ধাৰাবাহিক কাৰ্যসূচী আমাৰ চলি থাকিব। এই কাৰ্যসূচী ৰাজ্যজুৰি হৈছে, জিলা সদৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, এই প্ৰতিবাদী কাৰ্যসূচী। আৰু কথা স্পষ্ট এটাই যে যেতিয়ালৈকে খাদ্য সামগ্ৰী বস্তুৰ দাম নকমিব, তেতিয়ালৈকে ছাত্ৰ সন্থাৰ ধাৰাবাহিক এই আন্দোলন আমাৰ চলি থাকিব। চৰকাৰখনে প্ৰথমে চিন্তা কৰিব লাগে যে ৰাইজক কেনেকৈ সকাহ দিব পাৰি। চৰকাৰে বেলেগ কাম কৰি আছে, কৰি থাকক, কিন্তু ৰাইজক প্ৰথম কথাটো দাম কেনেকৈ নিয়ন্ত্ৰণ কৰিব, যিবিলাক অসাধু ব্যৱসায়ী তেওঁলোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব, এইসমূহ তেওঁলোকে ব্যৱস্থা কৰিব লাগে আৰু ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ধন্যবাদ। আমি বিষয়ববীয়াসকলৰ পৰা মন্তব্যসমূহ ইতিমধ্যে লৈছোঁ। তেওঁলোকে মন্তব্য কৰিছে যে যি অভাৱনীয় আচলতে দাম বৃদ্ধি হৈছে, অভাৱনীয় দাম বৃদ্ধি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এফালে আৰক্ষী বাহিনী আৰু আনফালে দেখিবলৈ পোৱা গৈছে আছুৰ যিসকল কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাসকলে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু সমান্তৰালকৈ কৈছোঁ যে যি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আছে হৰদীপ সিং পুৰী তেওঁলোকে প্ৰতিমূৰ্তি ইয়াত দাহ কৰিছে। আমি সেই দৃশ্যসমূহ দেখুৱাবলৈ ইতিমধ্যে সক্ষম হৈছোঁ। কেন্দ্ৰীয় চৰকাৰ হাই পেট্ৰল ডিজেলৰ দাম নিয়ন্ত্ৰণ কৰক, অত্যাৱশ্যক সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰক, বহুতো শ্লোগান তেওঁলোকে ইতিমধ্যে দিছে। সমান্তৰালকৈ খাদ্য সামগ্ৰীৰ যিসমূহ দাম বৃদ্ধি, সেই প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধিক লৈ তেওঁলোকে ক্ষোভিত হৈ পৰিছে। আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যি আছুৰ যি আচলতে শ্বহীদ ভৱন, সেই শ্বহীদ ভৱনৰ সন্মুখত তেওঁলোকে ইতিমধ্যেই এনেদৰেই দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে যি তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী, সেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া উজান বজাৰৰ পৰা আমি পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাই আছোঁ। প্ৰায় শতাধিক যি আছুৰ কৰ্মকৰ্তা আছে, সদৌ অসম ছাত্ৰ সন্থাৰ যি কৰ্মকৰ্তা আছে, প্ৰত্যেকগৰাকী কৰ্মকৰ্তা ওলাই আহিছে
কাৰ্যকৰ্তা ওলাই আহিছে তেওঁলোকে যি পেট্ৰল ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি প্ৰতিদিনেই আচলতে প্ৰতিনিয়তত যি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে 1 টকাৰ পৰা 3 টকা পৰ্যন্ত প্ৰতিদিনে বৃদ্ধি হৈছে 5 টকা 7 টকা 12 টকা পৰ্যন্ত ৰাজ্যৰ বিভিন্ন ঠায়ে সমান্তৰালকৈ দেশৰ বিভিন্ন ঠায়ে আচলতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি যি হৈছে সেই দাম বৃদ্ধিৰ প্ৰতিবাদত ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সৌৰভ হয় ভাস্কৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ চলি আছে তাৰ মাজতে আপুনি গুৱাহাটীৰ পৰিৱেশ দেখুৱাইছে তেওঁলোক আচলতে যি শ্বহীদ ন্যাসৰ পৰা ওলাই আহিছে বুলি কৈছে আছুৰ যি কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকৰ কোনোবা নেতা আজি প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছে নেকি নিশ্চয়কৈ সৌৰভ ইতিমধ্যে কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ আচলতে সদৰ আছে সদৰসমূহত যি সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তত যিসকল আচলতে কেন্দ্ৰীয় কাৰ্যকৰ্তাসকল থাকে প্ৰতিটো কেন্দ্ৰতে আচলতে তেওঁলোকে এনেকুৱা ধৰণৰ যি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে প্ৰতিটো সদৰত তেওঁলোকে যিহেতু কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে গুৱাহাটী মহানগৰ যদি কথা কওঁ তেতিয়াহ'লে গুৱাহাটী মহানগৰৰ যি গুৱাহাটী কামৰূপ ছাত্ৰ সন্থা আছে সেই কামৰূপ ছাত্ৰ সন্থাৰ বিষয় ব্যৱহাৰ কৰি তেওঁলোকে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে পুনৰ যি শ্লোগান আছে সেই শ্লোগানসমূহ তেওঁলোকে ইয়াত ধৰিছে আৰু ইতিমধ্যে যি আৰক্ষী আছে আৰক্ষীৰ লোকসকলে তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে প্ৰতিমূৰ্তি দাহ কৰিছিল সেই প্ৰতিমূৰ্তি দাহ ইতিমধ্যে দাহ কৰা প্ৰতিমূৰ্তি তেওঁলোকে নুমুৱাই পেলাবলৈ সক্ষম হৈছে আৰক্ষী প্ৰশাসনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে গুৱাহাটীতো আছুৰ প্ৰতিবাদী কাৰ্যসূচী আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ এইদৰে প্ৰতিবাদ কৰিবলৈ অহা আছুৰ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ যি প্ৰতিমূৰ্তি তেওঁলোকে দাহ কৰিছিল সেই ক্ষেত্ৰত তেওঁলোকে বাধা প্ৰদান কৰিছে ইতিমধ্যেই মূল্যবৃদ্ধিয়ে কুঙা কৰিছে সাধাৰণ জনতাক তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে আৰু প্ৰতিদিনে আচলতে 10 দিনত শেহতীয়া 10 দিনত 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিত ৰাইজ কুঙা হৈ পৰিছে আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা ৰাজপথত নামিছে আজিৰ পৰা আৰু সমগ্ৰ ৰাজ্যজুৰি প্ৰতিখন জিলাৰ প্ৰতিটো সদৰত আচলতে আছুৰ ফালৰ পৰা এইদৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ দৃশ্য আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল শিহৰণকাৰী ডকাইতিৰ ঘটনা ভঙাগড়ৰ এটা নতুনকৈ নিৰ্মাণ কৰা অট্টালিকাত নিশা দুৰ্বৃত্তৰ দলে চলালে তাণ্ডৱ নিৰাপত্তাৰক্ষীত হাত ভৰি বান্ধি ডিঙিত চোকা অস্ত্ৰ ৰাখি ডকাইতৰ দলে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সা সামগ্ৰী পুৱতি নিশা সংঘটিত হ'ল এই ডকাইতিৰ ঘটনাটো 8জনীয়া ডকাইতৰ এটা দলে সংঘটিত কৰিলে ডকাইতিৰ ঘটনা দুখন স্কুটি আৰু এখন 4চকীয়া বাহন লৈ আহিছিল 8জনীয়া ডকাইতৰ দল বাতৰি তেতিয়ালৈ ইমানেই ধন্যবাদ